এবার বিজেপিৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ অতুল বৰাৰ কংগ্ৰেছক পোনপটীয়া সমৰ্থন জনাম বুলি মুকলি ঘোষণা প্ৰয়োজন হলে নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰিম বুলিও মন্তব্য অতুল বৰাৰ বহু জল্পনা কল্পনাৰ অন্ত পেলাই অসম বিধানসভা নিৰ্বাচনক লৈ ৰাজনৈতিক তৎপৰতাৰ মাজতে বিজেপিয়ে নিজৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে ৮৮টা সমষ্টিৰ বাবে তালিকা ঘোষণা কৰিলে বিজেপিয়ে বুধবাৰে নতুন দিল্লীত বিজেপিৰ সংসদীয় বোৰ্ডৰ বিশেষ বৈঠকত চূড়ান্ত হ'ল বিজেপিৰ প্ৰাৰ্থী তালিকা এই বৈঠকতে অসমৰ প্ৰাৰ্থী তালিকাত চূড়ান্ত মোহৰ সংসদীয় বোৰ্ডৰ পিছে বহু জল্পনা কল্পনাৰ অন্ত পেলাই এই চূড়ান্ত বিজেপিৰ তালিকাৰ পৰা কৰ্তন হ'ল বহু কেইগৰাকী জ্যেষ্ঠ বিজেপি নেতাৰ স্বপ্ন বহু জ্যেষ্ঠ বিজেপি বিধায়কৰ তালিকাৰ পৰা নাম হ'ল কৰ্তন বৰ্তমানৰ তথ্য অনুসৰি নিউ গুৱাহাটী সমষ্টিত সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ নাম কৰ্তন বিধায়ক অতুল বৰাৰ নাম কৰ্তন কৰি দিয়া হ'ল নন্দিতা গাৰ্লুচা হেমাংগ ঠাকুৰীয়াকে ধৰি কেইবাগৰাকীও নেতাৰ নাম কৰ্তন কৰিলে বিজেপিয়ে আৰু টিকট কৰ্তনৰ পাছতেই মুকলিভাৱে এইবাৰ বিদ্ৰোহ কৰিছে অতুল বৰাই কংগ্ৰেছক পোনপটীয়া সমৰ্থন জনাম বুলিও মুকলিকৈ ঘোষণা কৰিছে অতুল বৰাই প্ৰয়োজন হলে নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰিম বুলিও মন্তব্য কংগ্ৰেছৰ পৰা হায়াৰ কৰি নেতাক টিকট দিয়া নচলিব এই নীতি চলি থাকিলে পুৰণি নেতাই বিজেপি নকৰাই ভাল এইদৰে ক'লে অতুল বৰাই মই কৈছোঁ দুটা কথা মোৰ এটা হ'ল ইলেকশ্যন খেলিব পাৰোঁ মই 22 তাৰিখে নহ'লে মই মোবাইল ষ্টেণ্ড মেয়ৰ বৰ্ধকো সমৰ্থন দিব পাৰোঁ নহ'লে মই মনে মনে বহি থাকিব পাৰোঁ এই তিনিটা কোনটো কৰিম সেইটোৱে 22 তাৰিখত বিশ্বাস কোনে কৰিলে শব্দটোৱে মই আটাইতকৈ মানে একচেপ্টেবল আটাইতকৈ মানে গ্ৰহণযোগ্য হ'ব সৌন্দৰ্য হ'ব বিশ্বাসঘাতক এটা কথা হৈছে যে যদি পুৰণা কোনোবা কেডাৰৰ ইয়াত প্ৰাৰ্থী দিলে তেতিয়া কথাটো বেলেগ সেই বেলেগ ভাল নহয় মোক দিব লাগিছিল বেলেগক দিয়াহেঁতেন হয়তো মোৰ খংটো থাকি গ'লহেঁতেন কিন্তু বাকী সমষ্টিৰ মানুহৰ খংটো হয়তো কম হ'লহেঁতেন ন বিজেপি এতিয়া লেকা নথকা ঘোঁৰাৰ দৰে হৈ পৰিল যি মন যায় তাকেই কৰিবলৈ লৈছে দলৰ মজিয়াত পুৰণি বিজেপিৰ যেন কোনো মূল্য নোহোৱা হ'ল এতিয়া বিজেপি দলত ন বিজেপি নেতাৰ আগ্ৰাসনত স্থান নোহোৱা হৈছে পুৰণি বহু জ্যেষ্ঠ নেতাৰ বিজেপিৰ তালিকাত প্ৰায় ১.৫ কোটি নতুন প্ৰাৰ্থী দেখিবলৈ পোৱা মতে বহু জ্যেষ্ঠ প্ৰাৰ্থীৰ নাম বাদ পৰিছে বিজেপিৰ তালিকাত দিছপুৰৰ বিধায়ক অতুল বৰাৰ এইদৰে বিস্ফোৰণ কয়লা চিণ্ডিকেটৰ মালিকক দিছপুৰত টিকট বিজেপি এৰি নিৰ্দলীয় খেলিম অন্যথা কংগ্ৰেছৰ মীৰা বৰঠাকুৰক সমৰ্থন দিম বুলি মুকলিকৈ ক'লে অতুল বৰাই দিছপুৰক লৈ এতিয়া লাগিছে হাহাকাৰ কাৰ দখলত যাব দিছপুৰ সিদিনা বিজেপিত যোগদান কৰা গেৰুৱা বহন পিন্ধা দুইগৰাকীকৈ কংগ্ৰেছী নেতাক বিজেপিয়ে দিলে টিকট ভূপেন বৰা আৰু প্ৰদ্যুৎ বৰদলৈ টিকট পোৱাৰ পিছতেই এতিয়া বিজেপিত লাগিছে হাহাকাৰ বিজেপিৰ বহু জ্যেষ্ঠ নেতাৰ নাম কৰ্তন কৰি নাম ভৰালে প্ৰদ্যুৎ বৰদলৈ আৰু ভূপেন বৰাৰ তাৰ পাছতেই এতিয়া হাহাকাৰ লাগিছে এইকেইগৰাকী নেতাৰ যাৰ বাবে মহা বিস্ফোৰণ ঘটাইছে অতুল বৰাই হয় নিৰ্দলীয় হৈ খেলিব নহয় কংগ্ৰেছৰ মীৰা বৰঠাকুৰক সমৰ্থন কৰিব শুনো আহক অতুল বৰাৰ মহা বিস্ফোৰণ মানি ল'বলৈ নতুন পুৰণি দলে যদি মোক এক্সপেল কৰেতো মই বেলেগলৈ যাবই লাগিব দলে মোক এক্সপেল নকৰে কাৰ বিৰোধিতা কৰিছিলোঁ মই কাৰ বিৰোধিতা কৰিছিলোঁ সেইটো সুযোগ নাছিল জানো ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে কাৰ আইনখন কেৱল পৰা আইন কৰিলে ভাৰতীয় জনতা পাৰ্টীয়ে আইন কৰিলে অসমৰ প্ৰদেশ বিজেপিয়েও সেইখন সমৰ্থন কৰিলে চৰকাৰক সমৰ্থন কৰিলে বিজেপি MLA হৈ এটাই মানুহে মই কাৰ বিৰোধিতা কৰিলোঁ মোক কিবা কৰিলে নেকি কিবা তেতিয়াহ'লে সিহঁতে তেতিয়া সাহস কিয় গোটাব নোৱাৰিলে মোক এক্সপেল কৰা এতিয়া যদি মুখ্যমন্ত্ৰী আপোনাক আকৌ কয় যে আপুনি বহি থাকক দাদা আপুনি বহি থাকক বুলি যদি কয় তেতিয়া মুখ্যমন্ত্ৰীৰ কথা আপুনি কিমান নহয় মই শুনিম মোৰ ৰাইজৰ কথা তেওঁলোকে কয় বহি থাকক মই বহি থাকিম মুখ্যমন্ত্ৰীৰ কথা কিয় শুনিম কথা শুনিম কেৱল প্ৰদ্যুৎ বৰদলৈ নহয় ভূপেন বৰাকো তেওঁলোকে বিপুৰত টিকট দিব এনেধৰণৰ দেখা পোৱা গৈছে এজনৰ পাছত ভূপেন বৰাকতো দিলেও ভূপেন বৰা তাত নিজিকে তাত জিকিব দুজন মানুহ এজনৰ হ'ল উপাধি ভূঞা আন এজনৰ উপাধি হ'ল খাউন এই দুজনেহে জিকিব কাৰণ বিহপুৰ এখন মোৰ কাৰণে দ্বিতীয় দিছপুৰ কাৰণ প্ৰেমধৰ বৰাৰ কাৰণে বিহপুৰীয়া মানুহৰ লগত মোৰ এটা মধুৰ সম্পৰ্ক হ'ল সেইখন মোৰ কাৰণে দ্বিতীয় দিছপুৰ গতিকে মই খবৰ পাই আছোঁ যে বিহপুৰীয়াত ভূঞা জিকিব আৰু খাউন জিকিব হেৰিত ৰঙানদীত এইটো খবৰ পাইছোঁ বিজেপি
মই নকওঁ আপোনালোকে ৰিজাল্ট কোন তাৰিখে 4 তাৰিখে সেইটোৱে লৈ যাব। কেৱল কেইবাগৰাকী বিধায়কৰ টিকট কৰ্তন হ'ব, কেৱল আপুনিয়ে নহয়, প্ৰায় 10জন মান বিধায়কৰ নাম ওলাই আছে এই মুহূৰ্তত সংবাদ মাধ্যমত। কি ক'ব এই মুহূৰ্তত তেওঁলোকৰ ভৱিষ্যত লৈ? টিকেট নোপোৱাৰ পিছত যদি তেওঁলোকে ভাবে তেওঁলোকৰ সমষ্টিত তেওঁলোকতকৈ ভাল কেণ্ডিডেট দিছে, সমষ্টিৰ বাকীও তেওঁলোকক সমৰ্থন নকৰে, তেওঁলোকে মনে মনে থাকক। মইতো ভাবিছোঁ যিটো সেইটো মোৰ সমষ্টি মানুহে ভাবিছোঁ, মই যিটো কৰিম সমষ্টি মানুহে কৰিব। গতিকে সেইসকল বিধায়কে কি ক'ব কি নক'ব মই সেইবোৰত মুখ সোমাবলৈ মোৰ ইচ্ছা নাই। মানস বৰা বা জয়ন্ত দাসক দিলেও আপোনাৰ আপত্তি নাছিল? নহয়, দিব, এতিয়াতো আপত্তি বা সমৰ্থনৰ কথা নাই, মইতো মোকে দিব লাগিছিলে। যদি কিবা কাৰণত তেওঁলোকে ভুল কৰিলেও যদি ভুল কৰাৰ ফলত যদি জয়ন্ত দাসে মানস বৰা কোনোবা এটা তাতে আহি পেলাই টিকেটটো কৰিলেহেঁতেন, তেতিয়াহ'লে আমাৰ মানুহবিলাকৰ ক্ষোভ নহ'লহেঁতেন। মোৰতো ক্ষোভ থাকিবই, কাৰণ মোকে টিকেটটো লাগে, কাৰণ মই 31 সময় ইলেকশ্যন নেখেলোঁ বুলি ভাবি আছোঁ। যদি 31 সময় মই ইলেকশ্যন নেখেলোঁ বুলি ভাবিছোঁ, স্বাভাৱিকতে মোকে দিব লাগিছিলে। মোক নিদিলে বাকীসকলক দিলে সেইটোনো হয়তো আমাৰ সমৰ্থকসকলৰ ইমান ক্ষোভ আজি আপোনালোকে দেখিবলৈ নাপালে। কি কি 1,30,000 ব্যৱধানত 2বাৰ জিকিছোঁ দেই। পিছৰবাৰ কোভিড হোৱাৰ কাৰণে 3,000 মান ভোট দিছে। 1,30,000 ভিতৰত প্ৰথমবাৰ 16 চনত জিকিছোঁ, 21 জিকিছোঁ, 3,000 মান ভোট কম হৈছিল কোভিডৰ কাৰণে। কিছুমান মানুহৰ দুখাইত ভোট আছিলে, কিন্তু ইয়াত দি পেলাই গাঁৱলৈ যায়, গাঁৱত দি পেলাই ইয়ালৈ আহে, এইখিনি মানুহ নোহোৱাৰ কাৰণে মই 3,000 ভোটৰ ব্যৱধানত জয়ন্ত দাসকতো মই বেয়া নাপাওঁ, পাৰ্চনেলি মই তাক ভালেই পাওঁ। সিহে মোক বেয়া পায়, মই তাক বেয়া নাপাওঁ নহয়, কাৰণ সি বহুত দিনৰ পৰা লাগি আছে। আৰু মই তাৰ বিৰুদ্ধে ক'ৰবাত কিবা কৈছোঁ জানো নাই, সিহে কৈ ফুৰিছে মোৰ বিৰুদ্ধে, মইতো কোৱা নাই। আৰু এইজনী উঠিছে কংগ্ৰেছৰ এইগৰাকী আমাৰ মীৰা বৰঠাকুৰ, ক'ৰবাত মোৰ বিৰুদ্ধে এটা শব্দ কৰিছে জানো? কোৱা নাই নহয়। তেনেহ'লে মই বিৰুদ্ধে ক'লেও মই বিজেপিৰ মানুহে কোৱাহেঁতেন ভাল পালোহেঁতেন। কংগ্ৰেছৰ পৰা ৰাতিৰ ভিতৰত আৰু আমাৰ দলে আমি অহংকাৰ কৰোঁ যে পৃথিৱীৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ দল আৰু ইয়াতে সদস্য পৃথিৱীৰ ভিতৰত বেছি। পৃথিৱীৰ ভিতৰত যদি ইমানেই বেছি, গুৱাহাটীত এজন কেণ্ডিডেট দিছপুৰৰ কাৰণে বাচিব নোৱাৰি, হায়াৰ কৰিব লাগে। ফুটবল খেলত হায়াৰ কৰাটো বেলেগ কথা, 10টা প্লেয়াৰ ভাল, এটা বেয়া। ইমান ডাঙৰ দল এটা প্লেয়াৰ হায়াৰ কৰিব লাগে কংগ্ৰেছৰ পৰা হায়াৰ কৰি যদি আনি থাকে সদায় তেতিয়া বিজেপি কৰাবিলাক বিজেপি নাপায়। বৰডাঙৰীয়া, আপোনাৰ এটা মন্তব্য খুব ভাইৰেল হৈছে, গছ গছনি চৰাই চিৰিকটি সকলোৱে গম পায় যে অতুল বৰাই টিকট পাব, কিন্তু এইবাৰ আপোনাৰ নোহোৱা হৈ গ'ল। চৰাই চিৰিকটি, বাঘ ভালুক হাতী গড় কুকুৰ মেকুৰী মাছ কাছ কৈছোঁ নে, চৰাই চিৰিকটিবিলাক কৈছোঁ নে, আৰু বেং সাপ ভেকুলী নিগনি শিয়াল কুকুৰ চবেই গম পায় মই দিছপুৰ সমষ্টিত টিকেট পাম। কিন্তু মই এতিয়া দেখিছোঁ মই গম নাপালোঁ দিছপুৰ সমষ্টিত যে মই টিকেট নাপাওঁ। ষড়যন্ত্ৰটো ক'ত হ'ল আচলতে চবেই জানে। আৰু এতিয়া এই আমাৰ দলৰ মানুহখিনিয়ে দুখ কৰা নাই, সমষ্টিৰ গছ গছনি প্ৰকৃতিও দুখ কৰিছে। আৰু এই প্ৰকৃতিৰ সাও লাগিব, চাই থাকক। আৰু বেছি নকওঁ মই। নহয়, মই সিদ্ধান্তটো লোৱা নাই। দলৰ মানুহখিনিয়ে যদি ভাবে তেওঁলোকে কওক, মই একো সিদ্ধান্ত নলওঁ। মই মঙলবাৰে ঘৰত সোমাই থাকোঁ আৰু এতিয়াও মই ঘৰত বাহিৰে সোমাই থাকিম। যদি আপুনি নিৰ্বাচন নেখেলে, আপুনি মীৰা বৰঠাকুৰক সমৰ্থন কৰিম বুলি কৈছে। যদি আপুনি নিৰ্বাচন নেখেলে, আপুনি মীৰা বৰঠাকুৰক দিব। মই কৈছোঁ দুটা কথা। মোৰ এটা হ'ল ইলেকশ্যন খেলিব পাৰোঁ, মই 22 তাৰিখে সিদ্ধান্ত কৰিম। নহ'লে মই মোবাইল ষ্টেণ্ড মীৰা বৰঠাকুৰক সমৰ্থন দিব পাৰোঁ, নহ'লে মই মনে মনে বহি থাকিব পাৰোঁ। এই তিনিটা কোনটো কৰিম সেইটোৱে 22 তাৰিখত বিশ্বাস কৰিব। কোনে কৰিলে শব্দটোৱে মই আটাইতকৈ মানে একচেপ্টেবল, আটাইতকৈ মানে গ্ৰহণযোগ্য হ'ব, সৌন্দৰ্য হ'ব বিশ্বাসঘাতক। এটা কথা হৈছে যে যদি পুৰণা কোনোবা কেডাৰৰ ইয়াত প্ৰাৰ্থী দিলেহেঁতেন তেতিয়া কথাটো বেলেগ। সেই বেলেগ ভাল নহয়, মোক দিব লাগিছিল। বেলেগক দিয়াহেঁতেন হয়তো মোৰ মোৰ খংটো থাকি গ'লহেঁতেন, কিন্তু বাকী সমষ্টিৰ মানুহৰ খংটো হয়তো কম হ'লহেঁতেন। থেংক ইউ ভেৰি মাছ। মানে এইটো সময় ক'ব, বহুত সময় আছে, 4 তাৰিখে আপোনালোকে চলাই যাওক।